এইটো মানে এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইট ইজ এ কাইণ্ড অফ ফ্লেগশ্বিপ প্ৰগ্ৰাম নেশামুক্ত ভাৰত অভিযান সেই প্ৰগ্ৰামটো বেচিকেলি হ'ল আপোনাৰ এণ্টি এডিকশ্যন কেম্পেইন এণ্টি ড্ৰাগছ কেম্পেইন যিহেতু এমং দ্য ইউথছ ড্ৰাগছ এডিকশ্যনটো বহুত বাঢ়ি গৈ আছে আৰু এজ এ ৰিজাল্ট HIV পজিটিভ পেচেণ্টছো বাঢ়ি গৈ আছে চ' ইট ইজ গিভিং মাল্টিপল নিগেটিভ ইম্পেক্ট ইন ছ'চাইটি গতিকে সেই বস্তুটো মানে আপোনাৰ হেৰি কৰিবৰ কাৰণে চাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে আমি হেৰি ইনষ্ট্ৰাকশ্যনছ পাইছোঁ ফ্ৰম হায়াৰ অথৰিটি আমি প্ৰগ্ৰামছ ল'ব লাগে আমি প্লেজ ল'ব লাগে চ' ইন দি মৰ্ণিং এট এৰাউণ্ড 11:30 we have taken a pledge and there are hundreds of students and right now also one program is going on workshop drugs against addiction against workshop এখন গৈ আছে তাতে ডিষ্ট্ৰিক্ট ৱেলফেয়াৰ অফিচাৰ্ছ বিভিন্ন হেৰিৰ পৰা আহিছে ইভেন ফ্ৰম ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অলছ' আৰু বাকী ডিগনিট্ৰিজবিলাক আছে ৰাইট নাও প্ৰগ্ৰাম ইজ গয়িং অন জেনেৰেলি ইয়াতে PPT বনাই আনে পিকচাৰ্ছবিলাক দেখায় তাৰ হেৰি ফল আউটছবিলাক দেখায় গতিকে সেইবিলাক চলি আছে কিন্তু মই ভাবোঁ দেই মানে আমি আৰু এটা ইণ্টেনচিটিত যাব লাগিব ইট ইজ মাই পাৰ্চনেল ফিলিং মানে আমাৰ যিখিনি লোকেলিটি ৱাইজ তেনেকুৱা এণ্টি ড্ৰাগছ হেৰি SHG টাইপ বনাব লাগে মোৰ মতে এটা লোকেলিটিত 3-4জন মানে ৰেছপনচিবল হেৰি থাকিব দে উইল লুক আফটাৰ দিছ তেনেকুৱা চেক এণ্ড বেলেঞ্চ আনিব লাগিব তেতিয়া মানে বস্তুটো বেছি মানে এফেক্টিভ হ'ব এখন ভিলেজত ছাপ'জ 3-4জনী এটা কমিটি থাকিলে সিহঁতে এই কামখিনি সিহঁতে মানে মনিটৰিং কৰিব সিহঁতে লুক আফটাৰ কৰিব কেলে যেতিয়া এটা মানে য়াং ল'ৰা হওক ছোৱালী হওক যেতিয়া ড্ৰাগছ এডিক্ট হৈ যাব হোৱাৰ পিছত সি সদায় কি হ'ব চাইক'লজিকেল হেৰি চাফাৰ কৰিব তাৰ এনেকুৱা একটা ষ্টেজ আহিব সি যেতিয়া আপোনাৰ দেখা পাব যে কোনোবা কথা পাতিলে সি ভাবিব মোৰ এগেইনষ্টত পাতিছে কিবা এটা সি মানে ইনচিকিউৰ ফিলিংছটো তাৰ বাঢ়ি গৈ থাকে সি ভাল কাম কৰিলে ভাবিব নাই মোক লোকে কতো ভাল বুলি কব এনেকুৱা এটা হেৰি হৈ যায় একদম এক্সট্ৰিমলি গুচি যায় আৰু হেলুচিনেশ্যন হ'ব এক্সট্ৰিম ষ্টেজত হেলুচিনেশ্যন হ'ব তাত আটাইতকৈ ডাঙৰ কথা হ'ল তাক তেতিয়া মানুহে হৈছে বিভিন্ন মেট্ৰপলিত ক্ৰাইম ৰেটটো বাঢ়ি গৈছে কিয়নো ড্ৰাগছ এডিক্টবিলাকক অলপ পইচা দিলে কোনোবাক মাৰি থৈ আহে আমাৰ গুৱাহাটী চিটিতো এইবিলাক বস্তুৰ কিন্তু হেৰি আমি দেখা পাওঁ মাজে সময়ে এনেকুৱা হেৰি হৈ যায় কিছুমান মেট্ৰপলিছবিলাকত হৈ যায় ড্ৰাগছ এডিক্টবিলাকক ভেৰি ইজিলি সিহঁতক মানে কোনোবা হেৰি কৰি দিয়ে ইউজ কৰি দিয়ে ফৰ ক্ৰিমিনেল এক্টিভিটিজ চ' বিফ'ৰ ইট ইজ টু ফাৰ এণ্ড টু লেট উই হেভ টু এক্ট ফাৰ্মলি অকল গভৰ্ণমেণ্টে লিটিগেশ্যন বনালে নহ'ব আৰু অকল পুলিচে কৰিব বুলি ভাবিলে নহ'ব আমাৰ ছ'চিয়েল ৰেছপনচিবিলিটি আছে এজ এ ছ'চাইটি উই হেভ টু ষ্টেণ্ড ইউনাইটেড এগেইনষ্ট ছাচ এ মিনেজ প্ৰকৃতাৰ্থত আমাৰ অসম চৰকাৰৰ সঞ্চালকৰ পৰা আমাৰ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ পৰা আমাৰ এখন চিঠি আহিছিলে যে আজি আমাৰ 79 ইণ্ডিপেণ্ডেন্স ডেৰ লগত সংগতি ৰাখি নাচামুক্ত ভাৰত অভিযান যিটো আমাৰ প্ৰজেক্ট সেই প্ৰজেক্টৰ আজি 5 বছৰ আমাৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰি 1 তাৰিখৰ পৰা 31 আগষ্টলৈকে আমাক নিৰ্দেশ জাৰি কৰিছিলে সেই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত আমি ডিফু গভৰ্ণমেণ্ট কলেজত আমি আয়োজন কৰিছোঁ আৰু ইয়াত আমাক ডিফু গভৰ্ণমেণ্ট কলেজৰ পৰা আমাক সম্পূৰ্ণ সহায় সহযোগ কৰিছে আৰু ইয়াৰ যিখিনি ষ্টুডেণ্টছ আছিলে ষ্টুডেণ্টছখিনিক আমি ইনভাইট কৰিছিলোঁ আৰু ইয়াত আমাৰ ডালচাৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমি NGO যিখিনি ড্ৰাগছৰ ওপৰত কাম কৰি আছে নিজু ভূঞা এক্সপাৰ্ট তেখেতক আমি মাতিছিলোঁ আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰু পুলিচ প্ৰশাসনৰ পৰা সকলোকে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেই উদ্দেশ্যে আজি আমাৰ ইয়াত এই কনফাৰেন্স হলত আমাৰ এখন বিশাল আমি সজাগতা সভা মানে পাতিবলৈ সক্ষম হৈছিলোঁ আৰু ইয়াত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এই বিষয়ে সুন্দৰকৈ সকলোৱে বক্তৃতা ৰাখিছে আৰু মই ভাবিছোঁ নিশ্চয় আমাৰ উঠি অহা ইয়াত যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে উপকৃত হ'ব আৰু আমাৰ যিখিনি আমাৰ বিভাগৰ প্ৰকল্প বিষয়াসকল ইয়াত উপস্থিত হৈছিলে তেওঁলোকেও নিজৰ প্ৰকল্পত এনেকুৱা ধৰণৰ সজাগতা সভা পাতি আমাৰ যি কাৰ্যসূচী চলাই নিব বুলি মই আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত